Hey everyone, welcome back to Keep Calm Love Maths. আজিৰ এই ভিডিঅ'টিত গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্স এক্সামৰ যিখন কুৱেশ্যন পেপাৰ আছিল মেথ ছেকশ্যনটোৰ মেমৰি বেছড কুৱেশ্যনছখিনি মই দিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে কুৱেশ্যনখিনি ভাল পাব আৰু কিবা যদি ভুল হৈ যায় ক্ষমা কৰি দিব। তেন্তে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ B.Ed এন্ট্ৰেন্স এক্সামৰ নিউমেৰিকেল ছেকশ্যন বা তাতে আপোনাৰ মেথছ আৰু ৰিজনিং দুটা ইনক্লুড হৈ আছে। সেইটো ছেকশ্যনৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মই কুৱেশ্যন নাম্বাৰখিনি তাৰ মতে লিখা নাই, নিজে লিখি লৈছোঁ। আৰু এইখন মেমৰি বেছড কুৱেশ্যন পেপাৰ হয় আৰু ছিৰিজটো আছিল ডি। মেথছৰ এটা কুৱেশ্যন আছিল x% অফ y প্লাছ y% অফ x, তাৰ ভেলু সুধিছিলে। তাত 4টা অপশ্যন দিয়া আছিলে। মই প্ৰথমতে ইয়াৰ ৰিজাল্টটো কি হয় তাক দেখাই লৈছোঁ। ইয়াত x% অফ y মানে হৈছে x% অফ মানে সদায় মাল্টিপ্লিকেশ্যন হৈ যায় x% মাল্টিপ্লাইড বাই y। আৰু যিহেতু মাল্টিপ্লিকেশ্যন আছে আমি এনেবিলাক ক্ষেত্ৰত পাৰ্চেণ্টেজটো আমি এক্সচেঞ্জ কৰিব পাৰোঁ। এক্সৰ লগত পাৰ্চেণ্টেজ লিখা আৰু ৱাইৰ লগত পাৰ্চেণ্টেজ লিখা ছেইম কথা। গতিকে এইটো ইকুৱেল হয় কাৰ সৈতে, x ইনটু y পাৰ্চেণ্টৰ সৈতে ইকুৱেল হয়। ইয়াৰ ছেকেণ্ড পাৰ্টত আছিলে y% অফ x মানে হৈছে y% ইনটু x। যিহেতু কৈছোঁৱে যে x% অফ y লিখা বা x ইনটু y% লিখা একে কথা, গতিকে এইটো যদি মই পজিশ্যনটো চেঞ্জ কৰি দিওঁ, xটো আগত লিখিম ইনটু y%। যিহেতু দুইটাৰ ৰিজাল্ট ছেইম হৈছে, গতিকে ইয়াত কি হৈ আছে, দুয়োটা টাৰ্ম একে বুজাই আছে। মানে ইয়াত এনেকুৱা হৈ আছে x% অফ y ইজ ইকুৱেল টু y% অফ x হৈ আছে। যিহেতু দুইটাৰ চাম সুধিছে, গতিকে আমি যোগফলটো লিখি দিলেই হ'ল x% অফ y প্লাছ y% অফ x ইজ ইকুৱেল টু 2 টাইমছ অফ, আপুনি এইটো লিখিব পাৰে বা এইটো লিখিব পাৰে যে 2 টাইমছ অফ, মই এইটোকে লিখিছোঁ x% অফ y। আৰু এইটো আপুনি কনভাৰ্ট কৰি ল'ব পাৰে। 2 টাইমছ মানে 2 টাইমছ হৈ আছে, দুবাৰ হৈ আছে। যিহেতু x% অফ y প্লাছ x% অফ y মানে 2 ইনটু x% অফ y হৈ আছে, ইনটু হৈ যাব। আৰু আপুনি x% অফ yটো এনেকৈ লিখিব পাৰে যে xy% লিখি দিব পাৰে। যিহেতু x আৰু yটো মাল্টিপ্লাই হৈ আছে, য'ত লিখিছিলোঁ x ইনটু y% বা xy% লিখি দিব পাৰে। বা সেইটোকে যিহেতু গোটেই তিনিটা টাৰ্মেই মাল্টিপ্লাই হৈছে, গতিকে পাৰ্চেণ্টেজ আপুনি এখিত লিখা ইয়াত লিখা কোনো ডিফাৰেঞ্চ নাহে। ইয়াত হৈ যাব 2%। মই আগত যদি লিখি দিওঁ, যিহেতু অপশ্যনত এটা আছিলে যে 2% অফ x ইনটু y, গতিকে এই অপশ্যনটোহে কাৰেক্ট হ'ব। মষ্ট প্ৰবেবলি অপশ্যনটো ফাৰ্ষ্টটো আছিলে, এইটো আছিলে। গতিকে আনচাৰ হ'ব 2% অফ xy। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। এটা কুৱেশ্যন আহিছিল মিচিং নাম্বাৰৰ ওপৰত। এই কুৱেশ্যনটোত এখন চাৰ্ট দিয়া হৈছিলে, ফাৰ্ষ্ট কলম, ছেকেণ্ড কলম, থাৰ্ড কলম, আৰু থাৰ্ড কলমৰ মাজৰ বক্সটো খালী ৰখা হৈছে। ইয়াত কি নাম্বাৰ হ'ব সুধিছে। যিহেতু কুৱেশ্যনখন মেমৰি বেছড কুৱেশ্যন পেপাৰ, গতিকে ছেকেণ্ড কলমৰ নাম্বাৰছখিনি একজেক্টলি মনত নাই, গতিকে মই লজিকটো কৈ দিব বিচাৰিছোঁ, বাট ইয়াৰ আনচাৰটো কি হ'ব মই সেইটো জনাই দিব বিচাৰিছোঁ। ফাৰ্ষ্ট কলমত আছিলে 3, 16, 49, আৰু ছেকেণ্ড কলমতো এনেকুৱা কিছুমান নাম্বাৰ আছিলে যিটো ছেইম ছিকুৱেঞ্চত আছে। মই ছিকুৱেঞ্চটো দেখাই দিম অৰ্ডাৰটো। আৰু থাৰ্ড কলমত আছে 15, কুৱেশ্যন মাৰ্ক 147। গতিকে সুধিছে যে কুৱেশ্যন মাৰ্কত কি হ'ব। যদি ফাৰ্ষ্ট কলমত চাই আপুনি, এই নাম্বাৰটো একচুৱেলি 5 হ'ব লাগিছিলে, মই কাৰেক্ট কৰি দিছোঁ। এই নাম্বাৰটো হ'ব লাগিছিল 5। নাম্বাৰছখিনি আছিল ফাৰ্ষ্ট কলমত 5, 16, 49। প্ৰথম এলিমেণ্টটো 5, ঠিক আছে, আৰু ছেকেণ্ড এলিমেণ্টটো পাইছে সেই 5ৰ লগত 3 মাল্টিপ্লাই কৰি। মই ইয়াত লিখি দিছোঁ 5 ইনটু 3 প্লাছ 1, 5 3 গুণ 15, 15ৰ লগত 1 যোগ কৰিলে 16 হ'ব। আৰু এই 16টোৰ লগত যেতিয়া মই 3 মাল্টিপ্লাই কৰিম আৰু প্লাছ 1 কৰিম, তেতিয়া হ'ব 16 3 48 প্লাছ 1 49। যিহেতু লজিকটো কেনেকুৱা হৈ আছে যে প্ৰথম এলিমেণ্টৰ লগত 3 মাল্টিপ্লাই কৰি প্লাছ 1 কৰিছোঁ, ছেকেণ্ড এলিমেণ্ট পাইছোঁ। আকৌ ছেকেণ্ড এলিমেণ্টৰ লগত 3 মাল্টিপ্লাই কৰি প্লাছ 1 কৰিছোঁ, আমি থাৰ্ড এলিমেণ্টটো পাই গৈছোঁ। গতিকে ছেকেণ্ড কলমতো এনেকৈ আছিলে। তাৰ লজিকটো হৈছিলে এইটো, ছাপ'জ ইয়াত x এলিমেণ্ট এটা আছিলে, ফাৰ্ষ্ট এলিমেণ্টটো ছেকেণ্ড কলমৰ xৰ লগত 3 মাল্টিপ্লাই কৰিছে, কিন্তু ইয়াত 2 এড কৰিছিলে। নাম্বাৰখিনি একজেক্টলি মনত নাই।
আৰু তাৰ যেটো ৰিজাল্ট পাইছিলে সেই ৰিজাল্টৰ লগত আকৌ 3 মাল্টিপ্লাই কৰি +2 কৰি আমাৰ থাৰ্ডৰ এলিমেন্টটো পাইছিলে যেহেতু এনেবিলাক নাম্বাৰ সিৰিজৰ প্ৰবলেম কৰে সদায় যিখিনি অৰ্ডাৰ লওঁ যেটো সিকোয়েন্স ন অলপ সেম হ'ব লাগিব সিমিলাৰ হ'ব লাগিব গতিকে থাৰ্ড কলমটো যদি মন কৰো যেহেতু ফাৰ্স্ট কলমত 3 মাল্টিপ্লাই কৰি +1 কৰিছিলো সেকেন্ড কলমত 3 মাল্টিপ্লাই কৰি +2 কৰিছিলো গতিকে থাৰ্ড কলমটো আমি মাল্টিপ্লাই আমি 3 এ কৰিব লাগিব ফাৰ্স্ট এলিমেন্ট 15 সেকেন্ডটোৰ লগত 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব আমি চাই ল'ব লাগিব 3 15 45 আৰু যেহেতু প্ৰথমটোত 1 কৰিছিল নেক্সটটোত 2 গতিকে থাৰ্ডটোত ডেফিনেটলি 3 হ'ব লাগিব 3 15 45 45 যোগ 3 কিমান হৈ যাব 48 আকৌ আপুনি ক্যালকুলেশন কৰিছিলে দেখিব 48 এৰ লগত যদি 3 মাল্টিপ্লাই কৰে দেন 3 যদি এড কৰে ইয়াৰ ৰিজাল্ট হ'ব 147 ইয়াত যদি চাই 8 3 জাৰ 24 আফলে 2 থাকিব 4 3 জাৰ 12 12 plus 2 14 মানে 144 লগত 3 এড কৰিলে 147 গতিকে ইয়াত কেনেকুৱা হৈছিলে সিকোয়েন্সটোত ফাৰ্স্ট কলমত আছিলে into 3 plus 1 সেকেন্ডটোত আছিলে into 3 plus 2 and থাৰ্ডটোত into 3 plus 3 গতিকে কোৱেশ্চন মাৰ্ক খুদিছিলে গতিকে এটো কি হৈ যাব 48 গতিকে আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত বহিব 48 যেটো অপচনত আছিল আৰু এটা কোৱেশ্চন আহিছিল কোৱেশ্চনটোত আছিল there are 3 baskets of fruits ইয়াৰ ল্যাঙ্গুৱেজ খিনি অলপ চেঞ্জ হ'ব পাৰে কিন্তু হলেও মই কোৱেশ্চনটোৰ প্যাটাৰ্নটো যেটো আছিল হেতু মই জাস্ট এটা শৰ্টকে লিখি থৈছো there are 3 baskets of fruits first basket is of twice the number of fruits in the second one and third basket is of 3/4 of the number of fruits in the second one how many fruits are there in the second basket question to সুধিছে যে ইয়াত তিনিটা বাস্কেট আছে মই বাস্কেট কিটা 1 2 and 3 কে ইয়াত দেখাই লৈছো 1 2 and 3 নাম দি লৈছো তিনিটা ফ্ৰুটছৰ বাস্কেট আছে কৈছে যে প্ৰথম বাস্কেটটোত থকা ফ্ৰুটছৰ সংখ্যা কিমান twice the number of fruits in the second one ধৰিলম যেহেতু সেকেন্ড ওয়ানৰ লগত ৰিলেট হৈ আছে ফাৰ্স্ট ওয়ানটো সেকেন্ডত ধৰিললো যে এক্সট্ৰা ফ্ৰুটছ আছে গতিকে ফাৰ্স্টত কিমান থাকিব যেহেতু কৈ থৈছে যে ফাৰ্স্ট বাস্কেট ইজ অফ টুৱাইস দ্য নাম্বাৰ অফ সেকেন্ড ওয়ান গতিকে 2 into x হ'ব ফাৰ্স্টত তাৰপৰা কৈছে থাৰ্ড বাস্কেট ইজ অফ 3/4 অফ দি নাম্বাৰ অফ ফ্ৰুটছ ইন দ্য সেকেন্ড ওয়ান কোৱেশ্চনটো হ'ব লাগিছিলে এটো হ'ব লাগিছিলে ফাৰ্স্ট ওয়ান এটো হ'ব লাগিছিল ফাৰ্স্ট ওয়ান মই এতিয়া কৰি থাকোতে মনলৈ আহি গৈছে এটো ফাৰ্স্ট হ'ব লাগিছিল ইয়াত কৈছে যে থাৰ্ডত বাস্কেটটোত ফ্ৰুটছৰ সংখ্যা হয় 3/4 অফ বুলি ক'লে মাল্টিপ্লিকেশন আহিব অফ দি ফাৰ্স্ট ওয়ানত কিমান আছিল 2x এতিয়া এইখিনি ডিটেইলছ দিয়া আছে এতিয়া সুধিছে যে how many fruits are there in the second basket ইয়াত আৰু এটা এডিশনাল ডিটেইলছ দিয়া আছিল যে the average of all the number of fruits in all the 3 baskets is equal to 30 দিয়া হৈছিল আৰু হেতু ইউজ কৰি আমি number of fruits in the second basket উলিয়াব লাগে average of number of fruits in all 3 baskets equal to 30 দিয়া হৈছিল যেহেতু average of number of fruits in all 3 baskets is equal to যেতিয়া এভাৰেজ উলিয়াব যাও তাত কি হয় গুটে তিনটা সাম কৰিম 2x plus x plus এটুল হৈছিল 3x/2 যেটো তিনটা বাস্কেট আছিল হোল ডিভাইডেড বাই 3 is equal to কোৱেশ্চনত দিয়া আছিল 30 এতিয়া এই কোৱেশ্চনটো সলভ কৰিলে ই আনসাৰ ওলাব মই এই সাইডতে কৰি দেখাও প্ৰথমতে লেফট সাইডে আহি যাব 2x plus x মানে 3x হৈ যাব plus 3x/2 আৰু a 3 টো ৰাইট সাইডে যদি মাল্টিপ্লাই কৰি দিও হৈ যাব 3 into 30 ঠিক আছে ইয়াৰ পিছত এলসিএম ললে আহিব 2 3x into 2 মানে 6x হৈ যাব plus 3x is equal to 3 into 30 আমাক যেটো x লাগে আৰু ইয়াত লেফট সাইডে আহিব 9x/2 আৰু 2 টো মই ইফালে মাল্টিপ্লাই কৰিম মই ইন শৰ্ট কৰি দেখাইছো এতিয়া ক্যান্সেল জুৱাই দিলে হল আপুনি x ৰ ভ্যালু পাই যাব 3 into 30 90 হৈ গল 90 into 2 divided by 9 9 এ 90 10 times যাব 10 into 2 20 হ'ব মানে
সেকেন্ড বাস্কেটত থকা ফ্ৰুটছৰ সংখ্যা যিহেতু আমি x ধৰিছিলোঁ ইয়াত থাকিব 20টা ফ্ৰুটছ আৰু যিহেতু ফাৰ্ষ্ট বাস্কেটত আপোনাৰ টুৱাইছ x আছিলে গতিকে ফাৰ্ষ্ট বাস্কেটত নাম্বাৰ অফ ফ্ৰুটছ হ'ব 2 × 20 40 আৰু অপশ্যনত আপোনাৰ যিটো হয় আৰু সেইটো লিখিলেই হ'ল যদি ফাৰ্ষ্ট বাস্কেটত নাম্বাৰ অফ ফ্ৰুটছ হৈছে তেতিয়া হ'ব 2 × 20 মানে 40 যদি সেকেন্ডটোত সুধিছে আপোনালোকৰ সিৰিজত তেতিয়া হৈ যাব নাম্বাৰ অফ ফ্ৰুটছ ইন দ্য সেকেন্ড বাস্কেট ইজ 20 আৰু ইয়াত আহিব 3 × 20/2 বা 30 হৈ যাব গতিকে কুৱেশ্যনটো যিহেতু মেমৰি বেছড আপোনালোকে এজ এ হোল ইয়াৰ পেটাৰ্ণটো সলিউশনটো কেনেকৈ কৰিব লাগে আই হোপ আপোনালোকে বুজি পালে নেক্সট কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ অলৰেডি 3টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এতিয়া এটা কুৱেশ্যন আছিল টাইম এণ্ড ৱৰ্কৰ ওপৰত ইয়াৰ লেংগুৱেজটো অলপ চেঞ্জ হ'ব পাৰে মই কৈ দিছোঁ ইফ দুজন পাৰ্চন আছিল এক্স আৰু ৱাই ইফ এক্স ইজ 3 times as fast as y মানে এক্সে কেনেকৈ কাম কৰিব ৱাই যিমান কৰে তাৰ 3 গুণ efficiently এক্সে কাম কৰে and is able to do a complete work in 40 days less than y মানে ইয়াত এটো বুজাইছে যে এক্সে ৱাইতকৈ 40 দিন কম সময়তে কামটো কৰি উলিয়াব মানে ৱাই যিমান টাইম লাগে তাতকৈ 40 দিন লাগিব এক্সক কামটো কৰিবলৈ then how many days it take to complete the work together যদি এগিটা কন্ডিশন দিয়া থাকে তে হদিছে যে x আৰু y একেলগে কামটো কিমান দিনত শেষ কৰিব এইটো হৈছে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন যিটো ফাৰ্ষ্ট ষ্টেটমেণ্ট দিয়া আছিল x is 3 times as fast as y মানে ইয়াত কৈছে যে x ৰ এফিচিয়েন্সি y ৰ যিমান হ'ব তাৰ 3 গুণ গতিকে মই ইহঁতৰ এফিচিয়েন্সিৰ ৰেচিঅ'টো আগে লিখি ল'ম এফিচিয়েন্সি মিন্স কোনজনে কামটো কিমান শাৰ্পলি বা কিমান সোনকালে কৰিব পাৰে মই ধৰি ল'ম যে y কাৰণে যদি এফিচিয়েন্সি 1 হয় তেনে x ৰ কিমান হ'ব যিহেতু 3 times as fast as y কৈছে গতিকে x ৰ হ'ব 3 আৰু আপোনালোকে যদি টাইম এণ্ড ৱৰ্ক পঢ়িছে তেতিয়া আপুনি গম পাব যে এফিচিয়েন্সি যদি ৰেচিঅ' দিয়া থাকে তাৰ ক্ষেত্ৰত টাইমৰ যেতি ৰেচিঅ' লেভেললৈ যায় ইন অফ দি সেম পাৰ্সনছ x and y টাইমৰ ৰেচিঅ'টো ইণ্টাৰচেঞ্জ হৈ যায় এফিচিয়েন্সি যদি h to b হয় টাইম হৈ যাব b to a মানে ইয়াত হৈ যাব টাইম অফ x ৰেচিঅ' টাইম অফ y 1:3 এতিয়া কৈছে যে x এ y তকৈ y যিমান টাইম লাগে y কাম কৰিবলৈ তাতকৈ 40 দিন কমকৈ লাগে xক মানে হিহঁতৰ ডিফাৰেন্স অফ টাইম কিমান দিয়া আছে 40 দিয়া আছে গতিকে আপোনাৰ যেহেতু ৰেচিঅ' দিয়া আছে টাইমৰ ৰেচিঅ' আৰু টাইমৰ আপোনাৰ ডিফাৰেন্সটো কৈ থোৱা আছে যে xক y তকৈ 40 ডেজ লেছ লাগে গতিকে ইয়াত টাইমৰ ৰেচিঅ' যেহেতু 1:3 মানে ডিফাৰেন্স হৈ আছে 2 আৰু 2 ইউনিট ইজ ইকুইভেলেন্ট টু 40 হৈ আছে মানে ইহঁত দুজনৰ টাইমৰ বা ডেইজৰ ডিফাৰেন্সটো কিমান 40 গতিকে 1 ইউনিটৰ ভ্যালু কিমান হৈ যাব 20 এতিয়া হদিছিলে যে how many days it take to complete the work together মানে একেলগে কাম কৰিবলৈ কিমান সময় লাগিব তাৰ কাৰণে আমি জানিব লাগিব যে x এ অকলহৰীয়াকৈ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু y অকলহৰীয়াকৈ সম্পূৰ্ণ কামটো কিমান দিনত কৰিব পাৰে যেহেতু 1 ইউনিটৰ ভ্যালু 20 গতিকে y এ কামটো কমপ্লিট কৰিব 20 ডেজত আৰু x এ কমপ্লিট কৰিব 3 × 20 বা 60 ডেজত আৰু এটা ফৰ্মুলা আছিলে ইয়াৰ এটা ইজি ফৰ্মুলা যে দুজন পাৰ্সনৰ যদি সেপাৰেটলি টাইম দিয়া থাকে কিমান টাইমত কমপ্লিট কৰে এটা ওয়াৰ্ক তেতিয়া একেলগে কাম কৰিবৰ কাৰণে ইহঁতৰ যেটো ডেজ বা টাইম হ'ব ইজ ইকুৱেল টু যিমান ডে সেপাৰেটলি লাগে হেতু মাল্টিপ্লাই কৰিব লাগিব ডিভাইডেড বাই হে টাইম গিটা যোগ কৰিব লাগিব মানে ফৰ্মুলাটো আছিল আপোনাৰ এনে ধৰণৰ x * y / x + y গতিকে এই ফৰ্মুলাটো যদি পুট কৰি দেখিম যে 20 * 60 / 20 + 60 is equal to 20 * 60 / 60 + 20 80 হৈ যাব 0 0 ক্যান্সেল আৰু ক্যান্সেল কৰিম 3 2 6 2 4 8 4 5 20 বা 15 মানে both x আৰু y এ কামটো 15 দিনত সম্পূৰ্ণ কৰিব আৰু most probably ইয়াৰ অপচন লাষ্টৰটো আছিল গতিকে এটোৰ আনসাৰ হ'ব 15 days আৰু এটা কোৱেশ্চন আছিল
নিউমেৰিকেল ছেকশ্যনৰ তাত আপোনাৰ 10টা নাম্বাৰ দিয়া হৈছিলে 10টা নাম্বাৰ দিয়া হৈছিলে আৰু নাম্বাৰখিনি একজেক্টলি মনত নাই গতিকে মই পেটাৰ্ণটোকে ক'ব বিচাৰিছোঁ 10টা নাম্বাৰ দিয়া আছিলে আপোনাৰ ইনক্ৰিজিং বা ডিক্ৰিজিং অৰ্ডাৰ দিয়া নাছিল খেলি মেলিকৈ দিয়া হৈছিলে ডাঙৰ সৰু য'ত টোটেল নাম্বাৰ আছিল 10টা আৰু তাৰ মেডিয়ান উলিয়াব লাগিছিল গতিকে এইটো ক্ষেত্ৰত আপোনালোকে যদি মনত আছে আপোনালোকে চেক কৰি ল'ব তাত কি হয় এনেকুৱাবিলাক ক্ষেত্ৰত আপুনি সদায় সৰুৰ পৰা ডাঙৰলৈ নাম্বাৰখিনি সজাই ল'ব সজোৱাৰ পিছত যিহেতু এইটো ইভেন হৈছে টোটেল নাম্বাৰছ যদি ইভেন হয় ইয়াত দুটা কেছ আছিল এনেকুৱাবিলাক ক্ষেত্ৰত যদি অড হয় কেনেকৈ কৰিব লাগে মিডিয়ান আৰু যদি ইভেন হয় কেনেকৈ কৰিব লাগে যদি টোটেল নাম্বাৰছ ইভেন দিয়া থাকে তেতিয়া কি কৰিব সজোৱাৰ পিছত যিহেতু ইভেন কৈছে আপোনাৰ কেনেকুৱা হ'ব 1 2 3 4 1 2 3 4 এইফালে 4টা এইফালে 4টা 8টা হ'ল আৰু দুটা মাজত থাকিব যিহেতু যদি অড থাকিলেহেঁতেন বাওঁফাল আৰু সোঁফালে সমান সংখ্যক থাকি পানি মাজৰ যিটো ভেলু হ'লহেঁতেন ইনক্ৰিজিং অৰ্ডাৰত সজোৱাৰ পিছত তেতিয়া আপোনাৰ এই মাজৰ যিটো মিডল নাম্বাৰ সেইটোৱে হ'লহেঁতেন মেডিয়ান কিন্তু ইন দিছ কেছ ইয়াত ইভেন নাম্বাৰ দিয়া আছিল গতিকে 4টা কৰি ল'ব মাজৰ যিটা সংখ্যা থাকিব মাজৰ সংখ্যাকেইটাক মানে সংখ্যাকেইটা এড কৰিব ডিভাইডেড বাই 2 কৰি দিব বা সেই নাম্বাৰছকেইটাৰ এভাৰেজ উলিয়াই দিব যিটো ভেলু পাব সেইটোৱে হ'ব মেডিয়ান ইয়াৰ অপশ্যনখিনি আছিলে কিবা কিবি কিন্তু নাম্বাৰছখিনি যিহেতু মনত নাই গতিকে মই ইয়াত পেটাৰ্ণটো জনাই দিলোঁ মই ভাবোঁ আপোনালোকে এইটো বুজিব পাৰিছে